Hello dear students. Today in this video we are going to discuss about modal verbs. So in the last video we were discussing about tense and I have told you the use of auxiliary verb and we already discussed the use of helping verbs am, is, are, was, were, etc. So today we are going to discuss about the use of modal verbs. So there we have 10 modal verbs: can, could, may, might, shall, will, should, would, must, ought. So at first let's know what are modal verbs. Modal verbs maneno ki? So modal verbs hoise hebilak verb jibilake ki kore main verb tok help kore to suggest the potentiality, expectation, ability, obligation, possibility, willingness, etc. So a modal verbs bilak ke ki kore main verb to asolate কি ক'ব বিচাৰিছে মানে সেন্টেন্সটোত আমাক কি বুজাব বিচাৰিছে হেতু জনাত আমাক কোৱাত সহায় কৰে। যেনে ধৰি লোৱা কি হয় কিছুমান মডেল ভাৰ্বছে আমাক পটেনশিয়ালিটি বুজায়। পটেনশিয়ালিটি মানে কি ইন ফিউচাৰত কিবা এটা কাম কৰিব পৰা যিটো নেসেসাৰী এবিলিটি থাকিব লাগে বা যিখিনি কোৱালিটিজ থাকিব লাগে সেইখিনি থকাটো কোৱা হয় পটেনশিয়ালিটি। সো সেইটো আমি গম পাওঁ মডেল ভাৰ্বছৰ জৰিয়তে। তাৰপিছত এক্সপেক্টেশন, আমি কিবা এটা কাম আমি ভৱিষ্যতে আমি ফিউচাৰত কিবা এটা যদি আমাৰ এক্সপেক্টেশন থাকে বা প্ৰেজেন্টত আমাৰ যদি কিবা এক্সপেক্টেশন থাকে সেইটো বুজাবৰ কাৰণে মডেল ভাৰ্বছ ইউজ কৰা হয়। দেন এবিলিটি, কিবা এটা কাম কৰিব পৰা যিটো সামৰ্থ্য। অব্লিগেশ্যন মানে হৈছে কৰ্তব্য। ওকে, পসিবিলিটি মানে হৈছে সম্ভাৱনা। সো এনেকুৱা ধৰণৰ মানে তোমাৰ ইচ্ছা বা সম্ভাৱনা, সামৰ্থ্য বা কৰ্তব্য, আমাৰ আকাংক্ষা, আশা আকাংক্ষা, সো এনেকুৱা কথাবিলাক বুজাবৰ কাৰণে কি কৰা হয় মডেল ভাৰ্বছবিলাক ইউজ কৰা হয়। প্ৰথম কথাটো আমি মনত ৰাখিব লাগিব কি যে মডেল ভাৰ্বছে কি নকৰে তাৰ যিটো ফৰ্ম আছে সেই ফৰ্মটো চেঞ্জ নকৰে। মডেল ভাৰ্বছ ডোন্ট চেঞ্জ দেয়াৰ ফৰ্মছ বাট দে হেভ a different form for past tense. মডেল ভাৰ্বছবিলাকে কি নকৰে সিহঁতৰ যিটো অৰিজিনেল ফৰ্ম আছে সেইটো সিহঁতে চেঞ্জ নকৰে, কিন্তু সিহঁতৰ পাষ্ট টেন্সৰ বাবে এটা বেলেগ ফৰ্ম থাকে। যেনে ধৰি লোৱা কেন। ওকে, কেনটো আমি কি কৰোঁ প্ৰেজেণ্ট, আমি প্ৰেজেণ্টত ইউজ কৰোঁ। কুডটো পাষ্টত। ওকে, মেটো প্ৰেজেণ্ট টেন্সত আমি ইউজ কৰোঁ। মাইটটো তেনেকৈ পাষ্টত। ওকে, দেন উড আমি পাষ্টত ইউজ কৰোঁ। সো এনেধৰণে কি থাকে ইহঁতৰ কিছুমান পাষ্ট টেন্সৰ বাবে ইহঁতৰ ডিফাৰেণ্ট কিছুমান ফৰ্ম থাকে পাষ্ট টেন্স বুজাবৰ কাৰণে। সো ইহঁতক আমি কি কৰোঁ যিটো তাহাঁতৰ অৰিজিনেল ফৰ্ম আছে সেই অৰিজিনেল ফৰ্মটোতে আমি ইউজ কৰোঁ। এণ্ড দ্য নেক্সট থিং ইজ ডেট উই হেভ টু ইউজ অনলি present or first form of verb after a model verb. আমি মডেল ভাৰ্বৰ পিছত সদায় কি কৰিব লাগিব ভাৰ্বটোৰ যিটো মেইন ভাৰ্ব থাকে মেইন ভাৰ্বটোৰ বেছ ফৰ্ম বা ফাৰ্ষ্ট ফৰ্ম বা প্ৰেজেণ্ট ফৰ্মটো ইউজ কৰিব লাগিব। ফৰ এক্সাম্পল I can do it. I can do it. ইয়াত কি হৈছে কেনটো হৈছে মডেল ভাৰ্ব। ইয়াত আই কেন ডু ইট মানে কি কৈছে যে মই এইটো কৰিব পাৰোঁ। তাৰ মানে ইয়াত মোৰ এবিলিটিটোৰ কথা কৈছে যে মই এইটো কৰিব পাৰোঁ। ওকে, ইয়াত এবিলিটিৰ কথা কৈছে যে মই এইটো কৰিব পাৰোঁ, বা ইয়াত পচিবিলিটিৰ কথাও ক'ব পাৰে যে মই এইটো কৰিব পাৰোঁ। ওকে, ইয়াত দেখিছে কেনটো হৈছে মডেল ভাৰ্ব আৰু ইয়াৰ পিছত আমি কি কৰিছোঁ ডু মেইন ভাৰ্ব ইয়াত ইউজ কৰা হৈছে আৰু ডুটো আমি কি কৰিছোঁ ভাৰ্বৰ এইটো প্ৰেজেণ্ট ফৰ্ম। ডুৰ আমি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো ইউজ কৰিছোঁ। সো এই ধৰণে আমি কি কৰিব লাগিব মডেল
ভাৰ্বছ বিলাকৰ লগত সদায় মেইন ভাৰ্বটোৰ প্ৰেজেন্ট অৰ এতিয়া চোৱা কোনটো মডেল ভাৰ্ব আচলতে কি সেন্সত ইউজ কৰা হয় প্ৰথমতে can could can আৰু could এই দুইটাই কি কৰে possibility and ability অৰ্থাৎ সম্ভাৱনীয়তা আৰু সামৰ্থ্য এই দুইটাৰ বুজাবৰ কাৰণে কি কৰা হয় can could দুইটা ইউজ কৰা হয় এটা can আৰু could কি হয় ইহঁতক can টো হৈছে প্ৰেজেন্টত ইউজ কৰা হয় can টো প্ৰেজেন্ট আৰু could টো আমি জানো could টো কি হয় পাষ্টত কিন্তু কেতিয়াবা আমি কি হয় প্ৰেজেন্টৰ সেন্সটো আমি কি কৰো could টো ব্যৱহাৰ কৰিব পাৰো হেতু বাক্যটোৰ যেটো মিনিং হয় হে মিনিংটোৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে এতিয়া আমি এক্সাম্পল চোৱা প্ৰথম সেন্টেন্সটো আছে এটো মই ইয়াৰ আগতে তোমালোকক এটো এক্সাম্পল দিছো যে I can do it মই এটো কৰিব পাৰো ইয়াত কি কৰা হৈছে possibility and ability দুইটাই দেখুৱা হৈছে যে এটো মই কৰিব পাৰো মানে বিশেষকৈ ইয়াত ability দেখাইছে যে মই এটো কৰিব পাৰো I could do it মই এটো কৰিব পাৰিছিলো বা মই এটো কৰিব পাৰিম তেনেকুৱা মিনিংত বুজাইছে কিন্তু এইটোৰ ক্ষেত্ৰত কেনৰ ক্ষেত্ৰত কি হয় কামটো কৰিব পৰাৰ সিওৰিটিটো বেছি মানে কামটো যে তুমি কৰিব পাৰিবা হেতু সম্পূৰ্ণৰূপে কি হয় সিওৰ হয় কিন্তু কুডৰ ক্ষেত্ৰত কি নহয় কামটো যে তুমি 100% কৰিব পাৰিবা হেতু সিওৰ নহব পাৰে সো হেতু সেন্সটো আমি কি কৰো can could ইউজ কৰো আৰু past tenseৰ ক্ষেত্ৰটো আমি past tenseৰ ক্ষেত্ৰত could ইউজ কৰো ফৰ এক্সাম্পল কি হয় they could not do the work they could not do the work তেওঁলোকে কামটো কৰিব পৰা নাছিল সো ইয়াৰ আমি কি কৰিলো এটো past tenseত ইউজ কৰিলো ওকে তাৰ পিছত can টো কি কৰে possibility could টো possibility বুজাব পাৰে অৰ্থাৎ সম্ভাৱনীয়তাও বুজাব পাৰে the temperature can rise this month ইয়াত কি কৈছে যে এই মাহত টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতা বৃদ্ধি হ'ব পাৰে ইয়াত কি বুজাইছে ইয়াত possibility বুজাইছে এই বাক্যটোৱে possibility বুজাইছে যে ইয়াত মানে সম্ভাৱনীয়তা এটা বুজাইছে যে ইয়াত কি হ'ব পাৰে টেম্পাৰেচাৰটো এই মাহত বাঢ়িব পাৰে সো ইয়াত দেখিলা তোমালোকে কেনটোৱে কি কৰিছে ইয়াত এবিলিটি আৰু পসিবিলিটি দুইটাৰ ক্ষেত্ৰতে ইউজ হৈছে কেন আৰু কুড নেক্সট হৈছে মে অৰ মাইট মে আৰু মাইটেও কি হয় দুইটাই পসিবিলিটি আৰু এবিলিটি বুজাব পাৰে কিন্তু মাইটটোৱে কি কৰে মেটকৈ অলপ কমকৈ পসিবিলিটি থকা বুজাব পাৰে মানে মেটো ইউজ কৰিলে যিমান পসিবিলিটি থকা বা এবিলিটি থকা বুজায় মাইটটো ইউজ কৰে তাতকে কম পসিবিলিটি থকা বুজাব পাৰে অৰ্থাৎ সম্ভাৱনীয়তাটো কম হ'ব পাৰে মেটকৈ এক্সাম্পল ইট মে ৰেইন টুনাইট মানে যে টুনাইট মানে আজি ৰাতি কি হ'ব পাৰে বৰষুণ হ'ব পাৰে ইট মে ৰেইন টুনাইট আজি ৰাতি বৰষুণ হ'ব পাৰে ইয়াত কি কৈছে পসিবিলিটিৰ কথা কৈছে যে বৰষুণ হোৱাৰ সম্ভাৱনা আছে তাৰ পাছৰ সেন্টেন্সটোত কৈছে দে মাইট কাম বেক যে তেওঁলোক উভতি আহিব পাৰে তাৰ মানে ইয়াত সম্ভাৱনীয়তা বুজাইছে ইয়াত কি হৈছে ইয়াত যেটো পসিবিলিটিৰ যেটো পাৰ্সেন্টেজ মানে পসিবিলিটিৰ যেটো সম্ভাৱনীয়তাৰ যেটো মাত্ৰা হেতু অলপ মাইটতকে বেছি হয় গটিকে কি হয় এই দুইটা আমি পসিবিলিটি আৰু এবিলিটিৰ ক্ষেত্ৰত ইউজ কৰো কিন্তু কি হয় মাইটটোৱে মেটকৈ পসিবিলিটিৰ যেটো মানে পাৰ্সেন্টেজ হেতু অকমান কমকে বুজায় সো মই আশা কৰিছো তোমালোকৰ can could may might এই দুটাৰ ইউজ কৰাৰ মানে যেটো যদি কিবা ডাউট আছে হেতু ক্লিয়াৰ হৈ গৈছে কাৰণ এইকেটা জনাটো বহুত ইম্পৰ্টেন্ট হয় টেন্স কৰোতে আমাক এইকেটা দৰকাৰ হ'ব ওকে আৰু মেটো কি আমি মাইটটো আমি past টেন্সটো ব্যৱহাৰ কৰো মাইটটো past টেন্সত ব্যৱহাৰ কৰা হয় ওকে মেৰ past form হৈছে মে যেটো মানে pastত আমি যদি লিখিব লগা হয় মেৰ হলনি মেটো আমি প্ৰেজেন্টত ইউজ কৰো আৰু মাইটটো আমি pastত ইউজ কৰো আমি যদি মই কৈছো যে মডেল ভাৰ্বছ বিলাকে কি নকৰে ইহতৰ ফৰ্ম চেঞ্জ নকৰে যদি আমি ইহতক বেলেগ মানে past টেন্সত ইউজ কৰিব লগা হয় তেনেহলে ইহতৰ সম্পূৰ্ণ বেলেগ এটা ফৰ্ম থাকে যেনেকে মেৰ বেলেগ এটা ফৰ্ম হৈছে মাইট ওকে যেনেকে কেনৰ কুড আছে now let's see about shall and will
সো চেল এণ্ড উইল এই দুইটাই তোমালোকক টেন্স কৰোঁতে ইম্পৰ্টেণ্ট মানে দৰকাৰ হ'ব, কাৰণ এই দুটাকে আমি কি কৰোঁ ফিউচাৰ টেন্সত ইউজ কৰোঁ। অ'কে, এতিয়া চেলটো কি হয়, উইলটো একচুৱেলি উইলটো সাধাৰণতে কি হয় উইলিংনেছ, মানে কিবা এটা কৰাৰ যিটো ইচ্ছা, সেই ইচ্ছাটো প্ৰকাশ কৰিবৰ কাৰণে আমি উইলটো সাধাৰণতে ইউজ কৰিব পাৰোঁ। চেলটো আমি কি কৰোঁ আই লগত ইউজ কৰোঁ। অ'কে, আই চেল, উই চেল, আৰু উই লগত আমি কেতিয়াবা উইলো ইউজ কৰোঁ। সাধাৰণতে চেলটো আই উই এইবিলাকৰ লগত মানে ফাৰ্ষ্ট পাৰ্চনৰ লগতে ইউজ হয়। অ'কে, এতিয়া এক্সাম্পল চোৱা, আই চেল গ' টু স্কুল, যে মই স্কুললৈ যাম। অ'কে, ইয়াত কি কৈছে ফিউচাৰ টেন্স, মানে ভৱিষ্যতৰ কথা কৈছে যে মই স্কুললৈ যাম। নেক্সট যিটো চেণ্টেন্স আছে এক্সাম্পলটো, উই উইল বাই আ নিউ হাউচ, আমি এটা নতুন ঘৰ কিনিম। ইয়াত কি হৈছে দুটা বস্তু সোমাই আছে, যে প্ৰথমটো কথা হ'ল এইটোৱে ফিউচাৰ টেন্সৰ কথা কৈছে, আৰু লগতে ইয়াত এটা উইলিংনেছ সোমাই আছে, মানে ইচ্ছা এটা সোমাই আছে যে আমি কি কৰিম এটা ঘৰ কিনিম। অ'কে, আৰু দেখিছা তোমালোকে এইকেইটাৰ পিছত কি হৈছে ভাৰ্বটোৰ ফাৰ্ষ্ট ফৰ্ম ইউজ কৰা হৈছে। উডটোৱেও তেনেধৰণে উইলৰ দৰে উইলিংনেছ বুজায়, কিন্তু উইলিংনেছটো কেতিয়া হ'ব লাগিব পাষ্টত হ'ব লাগিব, মানে অতীত কালত হোৱা হ'ব লাগিব। উইলটো প্ৰেজেণ্ট টেন্সত ইউজ হয়, আৰু উডটো উইলিংনেছ বুজাবৰ কাৰণে বা ইচ্ছা প্ৰকাশ কৰাৰ ক্ষেত্ৰত বুজাবলৈ হ'লে পাষ্ট টেন্সত ইউজ কৰিব লাগিব। আৰু উডটো আমি প্ৰেজেণ্ট টেন্সত কেতিয়া ইউজ কৰোঁ, যেতিয়া আমি কিবা এটা প্ৰিফাৰেঞ্চৰ কথা ক'ম। অ'কে, কিবা এটা প্ৰিফাৰেঞ্চৰ কথা যদি আমি কওঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব উডটো আমি প্ৰেজেণ্ট টেন্সতে ইউজ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, আই উড লাইক টু মেক এন অমলেট, যে মই কি কৰিব বিচাৰোঁ এটা অমলেট বনাব বিচাৰোঁ। ইয়াত এইটো প্ৰেজেণ্ট টেন্সত ইউজ হৈছে, এইটো ইয়াত প্ৰিফাৰেঞ্চ বুজাইছে। অ'কে, মই কি কৰিব বিচাৰোঁ এটা অমলেট বনাব বিচাৰোঁ, এইটো আমি প্ৰেজেণ্ট টেন্সত উডটো ব্যৱহাৰ কৰিছোঁ। ছেকেণ্ড এক্সাম্পলটো, হি উড নট কাম হিয়াৰ, যে তেওঁ ইয়ালৈ অহা নাছিল। ইয়াত কি হৈছে এইটো পাষ্ট টেন্সত ইউজ কৰা হৈছে, হি উড নট কাম হিয়াৰ। দ্য নেক্সট মডেল ভাৰ্ব ইজ শুড। শুডটো আমি কেতিয়া ইউজ কৰোঁ, শুডটো অব্লিগেশ্যন এণ্ড প্ৰবেবিলিটি বুজাবৰ কাৰণে, মানে কৰ্তব্য আৰু সম্ভাৱনীয়তা মানে বুজাবৰ কাৰণে আমি কি কৰোঁ শুড ব্যৱহাৰ কৰোঁ। শুডটো তোমালোকে প্ৰায় ইউজ কৰি থাকা, যেনেকৈ ইউ শুড নট ডু ডেট, ইউ শুড নট গ' দেয়াৰ, আমি তেনেকৈ কৈ থাকোঁ হয়নে, মানে আমাৰ কৰ্তব্যটো বুজায়। যে ফৰ এক্সাম্পল, ইউ শুড কাম হিয়াৰ ইমিডিয়েটলি, যে তুমি তৎক্ষণাত, ইউ শুড কাম হোম ইমিডিয়েটলি, তুমি তৎক্ষণাত ঘৰলৈ অহাটো উচিত। মানে উচিত বুলি ক'বলৈ যাওঁতে আমি কি কৰিব লাগিব শুডটো ইউজ কৰিব লাগিব। যেনেকৈ আমি ডাঙৰক সন্মান কৰা উচিত, উই শুড ৰেচপেক্ট আৱাৰ এল্ডাৰ্ছ, আমি জ্যেষ্ঠজনক সন্মান জনোৱা উচিত হয়নে, আমি সেইবিলাক ইউজ কৰি থাকোঁ। উই শুড ৰেচপেক্ট আৱাৰ পেৰেণ্টছ, উই শুড ৰেচপেক্ট আৱাৰ টিচাৰ্ছ, এইবিলাক আমি কৈ থাকোঁ। মানে উচিত বুলি ক'বলৈ যাওঁতে আমি কি কৰিব লাগিব শুড ব্যৱহাৰ কৰিব লাগিব। ফৰ ছেকেণ্ড এক্সাম্পলটো, ইউ শুড নট স্ম'ক এট অল, তুমি কি কৰিব নালাগে স্ম'ক কৰিব নালাগে। এইটো এটা অব্লিগেশ্যন হয় যে তুমি স্ম'ক কৰিব নালাগে। চ' আই হোপ তোমালোকে এইকেইটা নিশ্চয় বুজি পাইছা। এতিয়া আমি চাম মাষ্ট আৰু অটটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে। আমি মাষ্ট কি চেন্সত ইউজ কৰোঁ, মাষ্টটো আমি ইউজ কৰোঁ নেচেচিটি বুজাবৰ কাৰণে। অৰ্থাৎ আমি যেতিয়া কিবা এটা কাম কৰাটো খুব দৰকাৰী বুলি ভাবোঁ, তেতিয়াহ'লে কি হয় তাক আমি মাষ্ট ইউজ কৰি পেলাই আমি ভাৰ্বটো কি কৰোঁ, এই ভাৰ্বটোৰ আমি মানে ছাপৰ্ট কৰোঁ। যে ফৰ এক্সাম্পল, ইউ মাষ্ট গ' নাও, ইউ মাষ্ট গ' নাও মানে কি, যে তুমি এতিয়া যাব লাগে, মানে তুমি এতিয়া যাব লাগিব মানে। অ'কে, ইয়াত নেচেচিটিৰ কথা বুজাইছে যে তুমি এতিয়া যাব লাগিব। আই মাষ্ট ষ্টাডি হাৰ্ড, মই কষ্ট কৰি বা মই পৰিশ্ৰম কৰি পঢ়াটো দৰকাৰী, মানে মই এতিয়া কি কৰিব লাগিব, মই কষ্ট কৰি পঢ়িব লাগিব। চ' ইয়াত কি কৈছে লাগিবই, মানে নেচেচিটি, এইটোৰ কথা বুজাবৰ কাৰণে আমি কি হয় এইটো চেন্সত মাষ্ট ইউজ কৰোঁ। তাৰপিছত আমাৰ লাষ্টৰ যিটো মডেল ভাৰ্ব হৈছে সেইটো হৈছে অট। এতিয়া অটটো আমি ক'ত ইউজ কৰোঁ, অটটো চামটাইমছ আমি শুডক ৰিপ্লেচ কৰি পেলাই আমি অটটো ইউজ কৰোঁ। শুডৰ যেনেকুৱা মিনিং হয় অটৰো মিনিংটো একে হয়। ফৰ এক্সাম্পল, ইউ অট টু কাম হোম
ইমিডিয়েটলি এটা আপনি আমি কৰিছিলো যে কি ইউ শুড কাম হোম ইমিডিয়েটলি ওকে আমি এনেকৈ লিখিছিলোঁ ইয়াত কি কৈছে ইয়াত কৈছিলে যে তুমি তৎক্ষণাত ঘৰলৈ অহাটো উচিত ইয়াত কি কৰিছে অট টুৱে শুডক ৰিপ্লেচ কৰিছে কিন্তু মিনিংটো একেটাই যে তুমি তৎক্ষণাত ঘৰলৈ অহাটো উচিত so students here we complete modal verbs we discuss 10 modal verbs and it is very necessary for us to know about the use of these modal verbs because we have to use this while we will be discussing tenses আমি tense যেতিয়া ডিসকাস কৰিম তেতিয়া আমাক এখিনি খুব দৰকাৰ হ'ব বিশেষকৈ shall will can could এইবিলাক আমাক ইউজ কৰিব লাগিব টেন্সৰ ক্ষেত্ৰত সো আশা কৰোঁ তোমালোকে সকলোৱে ভিডিওটো চাই ভাল পালা আৰু এখিনি তোমালোকৰ বুজাত সুবিধা হৈছে যদি কিবা তোমালোকৰ ডাউট আছে হেখিনি হয়তো ক্লিয়াৰ হৈছে ভিডিওটো চোৱাৰ পাছত মানে এখিনি ভালকে তোমালোকে বুজি লবা তেতিয়া আমাৰ টেন্সখিনি কৰোতে যথেষ্ট হেল্প হ'ব ইয়াৰ পাছৰ ভিডিওটোত মই টেন্সৰ যেটো চেপ্টাৰ মানে টেন্সৰ প্ৰত্যেকটো টেন্সৰ আমাৰ 12টা যেহেতু টেন্স আছে তাৰ যিখিনি ষ্ট্ৰাকচাৰ জানিব লাগে উইথ এক্সাম্পল আমি ডিসকাস কৰিম সো আজিৰ ভিডিওটো ইমানতে সামৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও and if you like this video then don't forget to share like and subscribe my channel thank you